ৰাইজ দল আৰু অসম জাতীয় পৰিষদ কিয় একত্ৰিত হোৱা নাই? অসমৰ ৰাইজে আহ্বান জনাই থকা পিছতো কিয় জাতীয় পৰিষদ আৰু ৰাইজ দলে একত্ৰিত হ'ব পৰা নাই? এই সন্দৰ্ভত সংবাদ মাধ্যমৰ সন্মুখত ৰাইজ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টি বিধায়ক অখিল গগৈ ডাঙৰীয়াই প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে আৰু তেখেতে কৈছে যে ৰাইজ দল আৰু অসম জাতীয় পৰিষদৰ একত্ৰীকৰণৰ বাবে প্ৰচেষ্টা কৰি থকা হৈছে। দুয়োটা দলে হুকিয়াকৈ 4জনীয়া কমিটি বনাই দিছিল আৰু কমিটিখনে শেষত একত্ৰিত হ'ব লাগে বুলি প্ৰতিবেদন দিয়াৰ পিছতো ৰাইজ দল আৰু অসম জাতীয় পৰিষদ একত্ৰিত হ'ব পৰা নাই। এই সন্দৰ্ভত ৰাইজ দলৰ সভাপতি শিৱসাগৰ সমষ্টি বিধায়ক অখিল গগৈ ডাঙৰীয়াই সংবাদ মাধ্যমৰ সন্মুখত কি প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল প্ৰথমে আমি শুনি লওঁ আহক। শামিল হ'ব লাগে, এটা নতুন দল হ'ব লাগে। তাৰ কাৰণে দুইটা দলে আমি দুখন কমিটি বনাইছিলোঁ। দুইখন কমিটিয়ে 4বাৰমান বৈঠক কৰিলে আৰু দুইখন কমিটিয়ে সহমতত উপনীত হ'ল যে দুইটা দল একলগ হ'ব লাগে। কিন্তু তাৰ পাছত অসম জাতীয় পৰিষদে তাৰ কোনো উত্তৰ দিয়া নাই। সেইকাৰণে আমাৰ পিনৰ পৰা ফৰ্মেল তেওঁলোকক চিঠি দিয়া হৈছিলে ৰাইজৰ দলৰ তৰফৰ পৰা যে আপোনালোকে একলগ হ'বনে নহ'ব আপোনালোকে কৈ দিব লাগে, নহ'লে আমাৰ কাম কাজ স্থবিৰ হৈছে। আমি ৰৈ আছোঁ যে একলগ হ'ব লাগে। কিন্তু তাৰ পাছতো সেই প্ৰশ্নৰো উত্তৰ নিদিলে। তাৰ পাছত মই লুৰিণজ্যোতি গগৈক অতি কমেও 3বাৰ এতিয়ালৈকে কৈছোঁ। শেহতীয়াকৈ মই আমাৰ ঘৰলৈ তেখেতক মাতি নি আমাৰ ঘৰত ড্ৰয়িং ৰুমত বহুৱাই লুৰিণজ্যোতি গগৈক কৈছিলোঁ যে লুৰিণ, অসমৰ যিটো অৱস্থা হৈছে এই অৱস্থাৰ পৰা উদ্ধাৰ কৰিবৰ কাৰণে আটাইতকৈ প্ৰয়োজন এতিয়া আমি আঞ্চলিক আৰু জাতীয়তাবাদী শক্তিবিলাক ঐক্যবদ্ধ হোৱা। তো আমি একলগ হ'ব লাগে। লুৰিণে ক'লে যে নহয় আমি ZPMৰ নিচিনাকৈ থাকিম, মিজোৰামৰ ZPMৰ নিচিনাকৈ থাকিম, অৰ্থাৎ দুইটা দল বেলেগে বেলেগে থাকিব, একেলগতে কাম কৰিম আৰু এনেকৈ ক'লে। মই ক'লোঁ এইটো নহয়, সেইটোৱে আমাৰ আচলতে যিটো ইপ্সিত লক্ষ্য সেই লক্ষ্যত আমি উপনীত হ'ব নোৱাৰিম। মই সুধিলোঁ যে সমস্যাটো কি? যেতিয়া সমস্যাটোৰ কথা তেওঁ ক'ব খোজা নাই তেতিয়া মই ক'লোঁ যে মই শুনিছোঁ যে অখিল গগৈয়ে এটা সমস্যা যে অখিল গগৈ থাকিলে গোটেই দলটোক গ্ৰাস কৰিব বুলি আলোচনা হৈছে বুলি মই শুনিছোঁ। তেনেকুৱা নেকি কথাটো? এতিয়া মই নিজে প্ৰস্তাৱ দিলোঁ, এতিয়ালৈকে 3বাৰ দিলোঁ লুৰিণজ্যোতি গগৈৰ সন্মুখত যে মই অখিল গগৈয়ে নতুন দলটোৰ সভাপতি নহওঁ, সভাপতি হ'ব লুৰিণজ্যোতি গগৈ আৰু মই কেন্দ্ৰীয় কমিটিৰ মাত্ৰ সদস্য হৈ থাকিম। আৰু যদি তাৰ পাছতো যদি কিবা ভয় চয় থাকে তেতিয়াহ'লে প্ৰয়োজন সাপেক্ষে মই MLA নুঠোঁ, কিন্তু অসমৰ স্বাৰ্থত, অসমীয়া জাতিৰ স্বাৰ্থত, অসমৰ মানুহৰ স্বাৰ্থত আৰু ফেচিবাদক যিহেতু কেৱল আঞ্চলিকতাবাদ আৰু জাতীয়তাবাদেহে প্ৰতিহত কৰিব পাৰে, তাৰ স্বাৰ্থত, ফেচিবাদক প্ৰতিহত কৰাৰ স্বাৰ্থত মই ক'লোঁ যে মই লাগিলে বিধায়কে নেখেলোঁ, কিন্তু আমাৰ দুইটা দল একলগ হ'ব লাগে। কিন্তু তেওঁলোকৰ পিনৰ পৰা এই প্ৰশ্নটো এতিয়ালৈকে গ্ৰহণ কৰা নাই। গতিকে মোৰ পিনৰ পৰা ক'বলগীয়া একো নাই। ৰাইজৰ দল মুকলি হৈ আছোঁ একলগ হ'বৰ কাৰণে, এটা দল হ'বৰ কাৰণে, একলগ হৈ আমি অসমত চৰকাৰ গঠন কৰিবৰ কাৰণে সাজু হৈ আছোঁ। কিন্তু অসম জাতীয় পৰিষদে এতিয়ালৈকে মানি লোৱা নাই আৰু সভাপতি লুৰিণজ্যোতি গগৈয়েও মোৰ ওচৰত সেই যিকেইটা কথা ক'লে মই কৈ দিলোঁ আপোনালোকক। গতিকে এই সম্পৰ্কে যদি আপোনালোকৰ কিবা প্ৰশ্ন কৰিবলগীয়া থাকে আমাৰ পিনৰ পৰা ক্লিয়াৰ কৰি দিছোঁ, আপোনালোকে অসম জাতীয় পৰিষদক সুধিলে হৈ যাব। হয়, আপোনালোকে দেখিলে যে ৰাইজ দলৰ সভাপতি অখিল গগৈ ডাঙৰীয়াই মনে প্ৰাণে ৰাইজ দল আৰু অসম জাতীয় পৰিষদ একত্ৰিত হৈ আগন্তুক নিৰ্বাচনত অংশগ্ৰহণ কৰাটো বিচাৰে। অসমৰ ৰাইজৰ স্বাৰ্থত অখিল গগৈ ডাঙৰীয়াই ৰাজনীতি কৰাটো বিচাৰে। প্ৰয়োজনত অখিল গগৈ ডাঙৰীয়াই একত্ৰীকৰণ হোৱাৰ পিছত যি দল গঠন হ'ব সেই দলৰ সভাপতি দায়িত্বত নাথাকোঁ বুলি কৈছে। প্ৰয়োজনত অখিল গগৈ ডাঙৰীয়াই MLA হিচাপেও নিৰ্বাচন নেখেলোঁ বুলি কৈছে। তথাপিও অসমৰ স্বাৰ্থত ৰাইজ দল আৰু অসম জাতীয় পৰিষদে একত্ৰিত হৈ আগন্তুক নিৰ্বাচনত অংশগ্ৰহণ কৰিব লাগে। আৰু অসমত যি ফেচিবাদ চলি আছে, অসমত প্ৰতিদিনে যি ধৰণে মূল্যবৃদ্ধি হৈছে, যি ধৰণে নিবনুৱা সমস্যা দৈনিক বৃদ্ধি হৈছে, এই সমস্যাবোৰ সমাধানৰ কাৰণে আঞ্চলিকতাবাদ প্ৰতিষ্ঠা কৰিব লাগে, জাতীয়তাবাদ প্ৰতিষ্ঠা কৰিব লাগে আৰু এখন নতুন অসম গঢ়িব লাগে বুলি ৰাইজ দলৰ সভাপতিগৰাকীয়ে কৈছে। আৰু আপোনালোকে দেখিছে বিগত দিনবোৰত ৰাইজ দলৰ সভাপতিগৰাকীয়ে অসমৰ চুকে কোণে ঘূৰিছে, ৰাইজৰ চোতালে পথাৰে ঘূৰিছে, সকলোতে জনসভা আহ্বান কৰিছে, ৰাইজ দলৰ যোগদান কাৰ্যসূচী ৰাখিছে আৰু সকলোতে ৰাইজ দলৰ প্ৰতি
ৰাইজৰ সঁহাৰি দেখিবলৈ পোৱা গৈছে আৰু বিভিন্ন দলৰ নেতা কৰ্মীসকল আহি ৰাইজৰ দলত যোগদান কৰিছে গতিকে এটা কথা নিশ্চিত যে অখিল গগৈৰ প্ৰতি ৰাইজৰ আস্থা আছে বিশ্বাস আছে আৰু অখিল গগৈ ডাঙৰীয়াহে অসমৰ পৰিৱৰ্তন আনিব পাৰিব এখন নতুন অসম দিব পাৰিব যিখন অসমত সকলো শ্ৰেণী মানুহৰ সমমৰ্যাদা থাকিব সম অধিকাৰ থাকিব আৰু সম বিকাশ হোৱা এখন সমাজ থাকিব যিখন সমাজত সকলো মানুহে একেলগে বাস কৰিব পাৰিব ফেচিবাদ নাথাকিব মানুহৰ প্ৰতি মানুহৰ হিংসা নাথাকিব তেনেকুৱা এখন সমাজ অখিল গগৈ ডাঙৰীয়াই প্ৰতিষ্ঠা কৰিব খুজিছে যিখন সমাজত সকলো মানুহৰ সমানে উন্নয়ন হয় যিখন সমাজত সকলো মানুহে প্ৰগতি কৰিব পাৰে যিখন সমাজত সকলো মানুহে একেলগে বাস কৰিব পাৰে আৰু সেইবাবে অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দল একত্ৰিত হোৱাটো হয়তো অসমৰ মানুহে বিচাৰিছে গতিকে অসম জাতীয় পৰিষদৰ কোৰ্টত সিদ্ধান্ত ল'বলৈ বাকি আছে ইতিমধ্যে ৰাইজৰ দলে সিদ্ধান্ত লৈছে যে একত্ৰীকৰণ হোৱাটো ৰাইজৰ দলৰ আপত্তি হোৱা নাই ৰাইজৰ দলে বিচাৰে যে একত্ৰীকৰণ হ'ব লাগে গতিকে অসম জাতীয় পৰিষদলৈ অসমৰ ৰাইজৰ আহ্বান যে ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ একত্ৰীকৰণ হওক আৰু অসমৰ ৰাইজৰ স্বাৰ্থত দুয়োটা দলে এক হৈ কাম কৰক